জনাইছে মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ নিশা গোলাঘাটৰ গ'ল চিনেমা হলত উত্তপ্ত পৰিস্থিতি একাংশ দৰ্শক আৰু চিনেমা হলৰ কৰ্তৃপক্ষৰ মাজত তীব্ৰ বাক বিতণ্ডা জনপ্ৰিয় অসমীয়া বোলছবি বিদুৰ ভাই দৰ্শনী উপভোগ কৰিবলৈ নাপায় এই পৰিস্থিতি গোলাঘাটৰ গ'ল চিনেমা হলত ঘটনাস্থলীত উপস্থিত আৰক্ষী গোলাঘাট নগৰ মাজমজিয়াত থকা গ'ল চিনেমা হলত নিশা সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ জানিব পৰা মতে নিশা 9 বজাত চিনেমা হলত দৰ্শনী আছিল বিদুৰ ভাই কিন্তু 10 বজালৈকে চিনেমা চাবলৈ অহা দৰ্শকে বিদুৰ ভাই দৰ্শনী চাবলৈ নোপোৱাত এই পৰিৱেশৰ সৃষ্টি হয় হলৰ ভিতৰত বেয়া কৰিছে ভালকৈ আমাক কোৱা নাই তেওঁলোকে হ'ব বুলি কৈ লাষ্টত কৈ দিছে যেতিয়া 10:30 হৈ গ'ল যে শ্ব' আজি নহয় আমি আপোনালোকক দেখুৱাব নোৱাৰিম আমি গোলাঘাটৰ উষা গৰঙাৰ পৰা আহিছোঁ আমি 5জন আহিছোঁ মানে আমাৰ মা দেউতাকো লৈ আহিছোঁ গোটেই ফেমিলি আহিছোঁ বিদুৰ ভাই চাবলৈ যিহেতু ভাল হৈছে চিনেমাখন চাবলৈ টেকনিকেল ইছ্যু বুলি কৈছে আমি মানি লৈছোঁ কিন্তু তেওঁলোকে আমাক টেকনিকেল ইছ্যু বুলি কৈ মানে আমাক বহুত দেৰি ৰাখি থৈছে মিছাকৈ ৰাখি থৈছে লাষ্টত কৈ দিছে যে আমি শ্ব' আপোনালোকক দেখুৱাব নোৱাৰোঁ এতিয়াতো 11টা বাজি গ'লগৈ শ্ব' 9টা বজাৰ আছিলে আৰু পইচাটো কৈছোঁ আমি অনলাইনত টিকেট কাটিছিলোঁ আপোনালোকে পইচাটো আমাক ৰিফাণ্ড কৰি দিয়ক সেইটো কৰিব নোৱাৰে কৈছে যে অনলাইনত টিকেট কাটিছোঁ আমি আপোনালোকক ৰিফাণ্ড কৰিব নোৱাৰোঁ বুলিয়ে কৈছে তাৰপিছতে আমাৰ যিটো অনলাইনৰ টিকেটটো আছিলে সেইটো ফটো মাৰি থৈ দিছে স্কেন কৰোঁ বুলি যে পইচা দিওঁ বুলি ফটো মাৰি থৈ দিছে তেনেকৈ আমাক ঠগিছে তেওঁলোকে ইফালে গ'ল চিনেমা হলৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে কিছু কাৰিকৰী অসুবিধাৰ বাবে চিনেমাখন চলাবলৈ নোৱাৰিলে গতিকে টিকটৰ সকলো টকা ঘূৰাই দিব দৰ্শকক কিন্তু দৰ্শকক টিকটৰ টকা নহয় চিনেমাখন চাব লাগে যাক লৈ নিশা বহু পৰলৈকে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে পাছত ঘটনাস্থলীত গোলাঘাট সদৰ আৰক্ষী থানাৰ এটা দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাতহে শান্ত হয় দৰ্শক গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰী ৰিপৰ্টাৰ লাইভ অসম বুলি একো নাই আমাৰ চিনেমা শ্ব'কেইটা সুচাৰুৰূপে চলি আছিলে আমি আজিলৈকে 5টা শ্ব' দি আছিলোঁ 5টা শ্ব' আমি দি আছিলোঁ আমাৰ ৰাতি 9টা বজাৰ পৰা এটা শ্ব' আছিলে সেই শ্ব'টো আমি অকণমান বিলম্ব হৈছিল ৰাইজক কৈছিলোঁ কিন্তু আমাৰ টেকনিকেল কিবা এটা ইছ্যু হৈছিলে লাইচেন্সৰ কিবা এটা ইছ্যু হৈছিলে সেইটো কাৰণে আমি চলাব নোৱাৰিলোঁ আজি বাকী ৰাইজসকলক বুজালোঁ কিন্তু উদণ্ড ৰাইজসকলে অকণমান অত্যাচাৰ কৰিলে বাৰু সেইটো আমি ক্ষমা প্ৰাৰ্থী যিসকলে আমাক মানে হেৰি কৰিলে কিন্তু আমি সেইটো কৈছোঁ যে এইটোৱে কৈছোঁ যে আপোনালোকে শ্ব'টো বিলম্ব হ'লেও চলাব পাৰিম আমি অকণমান নেমানিলে আৰু এতিয়া আমি কাইলৈ যিসকলে চাবলৈ পৰা নাই সেইখিনিক পইচা আমি ঘূৰাই দিছোঁ বাকী ধৈৰ্য ধৰিবলৈ কৈছোঁ ৰাইজক কাইলৈও সুচাৰুৰূপে চলিব শ্ব'টো অকণমান কিবা এটা বিলম্ব হ'ল আজি অকণমান দেৰি হ'ল তেওঁলোকক ধৈৰ্য ধৰিবলৈ কৈছোঁ তেওঁলোকে ধৈৰ্য নধৰিলে আৰু আমাৰ সেইটোৱে কথা ৰিপৰ্টাৰ